ফালৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমাৰ সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ ABMচুৰ চিৰাং জিলা সমিতিৰ উদ্যোগত আমি হাছলাবাৰী এংকৰবাৰী আঞ্চলিক সমিতিত আমি এখন অধিৱেশনৰ আয়োজন কৰিছোঁ। সেই অধিৱেশনৰ কাৰ্যসূচী মতে এতিয়া আমি আমাৰ শোভাযাত্ৰা কাম আৰম্ভ কৰিম। আমাৰ শোভাযাত্ৰাৰ উদ্দেশ্য হ'ল আমি মদ ভাং বাল্য বিবাহ বহু বিবাহ সমাজৰ যিবিলাক কুসংস্কাৰ আছে সেই কুসংস্কাৰ যাতে আমি আঁতৰাব পাৰোঁ তাৰ কাৰণে ৰাইজৰ মাজত যি সজাগতা কৰিব লাগে সেই সজাগতাৰ উদ্দেশ্যে আমি এই শোভাযাত্ৰাখন ওলাইছোঁ। কালি যেহেতু আমাৰ ABMচুৰ চিৰাং জিলা সমিতিৰ নৱম দ্বিবাৰ্ষিক অধিৱেশন সভাত সকলোকে থকাৰ কাৰণে সকলোকে জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে ইয়াতে আমন্ত্ৰণ আগবঢ়াইছোঁ। ধন্যবাদ। হয় চাওক, আপোনালোকে আটাই জানে যে এইবেলি আমি চিৰাং জিলাৰ নৱম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী আছিলে। প্ৰথম দিনৰ কাৰ্যসূচী মতে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে হৈ গ'ল। বৃক্ষৰোপণ আছিল, বৃক্ষৰোপণ ইতিমধ্যে হৈ গ'ল। সমান্তৰালভাৱে ধাৰাবাহিকভাৱে আমাৰ ইতিমধ্যে কাৰ্যসূচীসমূহ আমি চলাই লৈ যাম। আৰু অহাকালি যিটো আমাৰ মুকলি সভা, এই মুকলি সভা বিশেষভাৱে আমাৰ মুখ্য অতিথি হিচাপে ইয়াত থাকিব সন্মানীয় সভাপতি টাইছন হুছেইন ডাঙৰীয়া। বিশিষ্ট অতিথি হিচাপে থাকিব আমাৰ প্ৰাগ নিউজৰ এংকৰ দীপক শৰ্মা ডাঙৰীয়া। সমান্তৰালভাৱে ধাৰাবাহিকভাৱে যিসকল অতিথি আমাৰ মাজত আছে তেখেতসকলে অহাকালি মুকলি সভাত তেখেতসকলে আমাৰ মাজত আহিব। আৰু এই মুকলি সভাখন আমি যাতে আপোনালোকৰ সহায় সহযোগিতা লৈ যাতে সাফল্যমণ্ডিত কৰিব পাৰোঁ তাৰ কাৰণে সকলোকে সমূহ ৰাইজক আহ্বান জনাইছোঁ। নিশ্চিতভাৱে ইতিমধ্যে আমি এটা সিদ্ধান্ত লৈছোঁ বা টাৰ্গেট লৈছোঁ 7ৰ পৰা মিনিমাম ধৰক 10,000লৈকে আমাৰ জনসাধাৰণৰ ইয়াৰ এটা গেডাৰিং হ'ব। আৰু যদি আমাক আল্লাহ বা ভগৱানে নকৰক, যদি বতৰ আমাক যদি তেনেকুৱা হয়তো হেৰি নকৰে তেতিয়াহ'লে যথেষ্টখিনি আমাৰ ইয়াত সমাগম হ'ব। এইখিনি হয়তো আমি কামনা কৰিছোঁ। আৰু এই আপোনালোকৰ জৰিয়তে সমূহ ৰাইজক অন্ততঃ এইবেলি নৱম দ্বিবাৰ্ষিক জিলা অধিৱেশনত আপোনালোকৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। হয় চাওক, ইতিমধ্যে আমাৰ যিসকল কাৰ্যসূচী সমাপ্ত হৈছে, সমাপ্ত হোৱাৰ পিছে পিছে আমি ইতিমধ্যে এতিয়া এটা শোভাযাত্ৰা উলিয়াম। বিশেষভাৱে আমাৰ অঞ্চলসমূহত যিসকল অসামাজিক কাজ কাম চলি থাকে, যেনেকৈ ধৰক বাল্য বিবাহ বহু বিবাহ ড্ৰাগছ মুক্ত যিবিলাক মানে ল'ৰা ইতিমধ্যে কিছুমান অসামাজিক কাজ কামত লিপ্ত হৈ থাকে তেখেতসকলক নিৰ্মূল কৰাৰ স্বাৰ্থত আজি এই শোভাযাত্ৰাৰ জৰিয়তে সমাজত এটা বাৰ্তা দিব বিচাৰিছোঁ যাতে অন্ততঃ আগন্তুক দিনত সমাজখন সুস্থ সবল সমাজ গঢ়ি উঠক। তাৰে উদ্দেশ্য হাতত লৈ পেলাই হয়তো আমি অলপ পিছতে শোভাযাত্ৰা উলিয়াম। হয় চাওক, আজি চিৰাং জিলা ABMচুৰ নৱম দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰথমটো কাৰ্যসূচীত ইতিমধ্যে পতাকা উত্তোলন কাৰ্যসূচী, বৃক্ষৰোপণ কাৰ্যসূচী, শ্বহীদ তৰ্পণ কাৰ্যসূচী ইতিমধ্যে হৈ গ'ল। আৰু ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী আছে আমাৰ ইয়াৰ সাংস্কৃতিক যি সমন্বয় শোভাযাত্ৰা। আপোনালোকে জানে যে সমাজত আজিকালি যি ড্ৰাগছ মদ বহু বিবাহ বাল্য বিবাহ সামাজিক যি বেদী, এই বেদীবোৰ যি আজি গা কৰি উঠিছে, ইয়াক প্ৰতিহত কৰাৰ কাৰণে আমি যি সামাজিক এক সজাগতা সৃষ্টিৰ কাৰণে এই সমাজখনত আমাৰ এক শোভাযাত্ৰা আৰম্ভ কৰা হ'ব। এই শোভাযাত্ৰাৰ দ্বাৰাই এই সমাজখনত যাতে এই সামাজিক বেদীবোৰ দূৰীকৰণৰ স্বাৰ্থত সকলো ৰাইজে হাতে হাত ধৰি আগবাঢ়ি আহে এই কামনা কৰিছোঁ। লগতে অহাকালি যি মুকলি সভা, নৱম দ্বিবাৰ্ষিক অধিৱেশনৰ অহাকালি যি মুকলি সভা, এই উক্ত মুকলি সভাত মুখ্য অতিথি হিচাপে ইয়াত উপস্থিত থাকিব আমাৰ ABMচুৰ আপোনালোকৰ আটাইৰে জনপ্ৰিয় নেতা শ্ৰদ্ধাৰ টাইছন হুছেইন ডাঙৰীয়া। বিশিষ্ট অতিথি হিচাপে থাকিব আমাৰ সন্মানীয় সাধাৰণ সম্পাদক জাহিদুল ইছলাম ডাঙৰীয়া। লগতে আগশাৰী সংবাদ গোষ্ঠীৰ যি দীপক শৰ্মা ডাঙৰীয়া, তেখেত ইয়াত নিশ্চয়কৈ তেখেতৰ বহুমূলীয়া ভাষণ ইয়াত ৰাখিব। আৰু সেয়েহে সমূহ ৰাইজক, আপোনালোকৰ জৰিয়তে সমূহ ৰাইজক আমি আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকে দলে বলে আহি বিভিন্ন জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোকে আগবাঢ়ি আহি উক্ত কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ কাৰণে আমি চিৰাং জিলা মজিয়াৰ পৰা আটাইলৈ সমূহ ৰাইজলৈ আমি আন্তৰিকভাৱে অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, আপোনালোকে দলে দলে আহক। কালিৰ কাৰ্যসূচী আমি যাতে সকলোৱে আহি আমাৰ মুখ্য অতিথি বা অতিথিসকলৰ যি বহুমূলীয়া যি পৰামৰ্শ আমালৈ থাকিব, সকলোৱে যাতে আমি এই পৰামৰ্শখিনি ল'ব পাৰোঁ। এই সুস্থ পৰিৱেশত সকলোৱে আগবাঢ়ি আহি উক্ত প্ৰগ্ৰামটো যাতে সাফল্যমণ্ডিত হয় এই কামনা কৰিছোঁ।